R6 আমি কুৱেশ্যন নম্বৰ 21 কৰিবলৈ ওলাইছোঁ কুৱেশ্যন নম্বৰ 21 ত দুটা আয়তীয় ঘনকৰ কথা কোৱা হৈছে প্ৰথম আয়তীয় ঘনকৰ কাৰণে যিখিনি লাগতিয়াল দিশ প্ৰস্থ উচ্চতা আছে ইয়াত দিয়া আছে আৰু দ্বিতীয় আয়তীয় ঘনকৰ কাৰণে এইকেইটা দিয়া আছে তোমালোকে কিতাপত প্ৰশ্নটো চালে পাই যাবা প্ৰথমটোৰ কাৰণে দিয়া আছে L1 B1 H1 দিশ প্ৰস্থ উচ্চতা 30 cm 25 cm আৰু কিমান দিয়া আছে 15 cm লেন্থ ব্ৰেথ এণ্ড হাইট ইয়াতো সেকেন্ডটোৰ কাৰণে দিয়া আছে লেন্থ ব্ৰেথ হাইট 35 20 এণ্ড 12 cm আমি কি কৰিব লাগিব এতিয়া সাৰফেস এৰিয়া উলিয়াব লাগিব প্ৰথমটো আয়তীয় ঘনক বা প্ৰথমটো যে ৰেক্টেঙ্গুলাৰ কিউবয়েড আছে তাৰ সাৰফেস এৰিয়া আৰু সেকেন্ডটো ৰেক্টেঙ্গুলাৰ কিউবয়েডৰ সাৰফেস এৰিয়া হিহঁতক কম্পেয়াৰ কৰিব লাগিব কম্পেৰিজন কৰিব লাগিব সো সাৰফেস এৰিয়া উলিয়াবলৈ কি কৰো চাবা ফৰ্মুলাটো কি আছিল 2 * L1 B1 যেহেতু মই L1 B1 H1 কৈছো ইয়াত L2 B2 H2 কৈছো হেতু কাৰণে ইয়াত কি আহিব L1 B1 প্লাস B1 H1 প্লাস H1 L1 বুজি পাইছা এটো equal to কি আহিব এটা 2 into L1 B1 মানে কি আহিব L1 into B1 30 into 25 30 into 25 plus B1 into H1 মানে 25 into 15 25 into 15 plus H1 into L1 H1 into L1 যেতিয়া কৰিম আমাৰ আহিব 15 into 30 15 into 30 হয় 30 into 25 যদি কৰো কিমান পাম 30 into 25 কৰিলে 3 25 75 হয় গতিকে 750 আহিব 25 into 15 25 into 15 কৰিলে কিমান পাম 25 into 15 25 15 5 25 125 আৰু 1 25 এটো 25 থাকিব 5 আছে 2 7 আৰু এফালে আহিব 3 375 375 আৰু ইয়াত আহিব 15 × 45 450 গতিকে এইখিনি যেতিয়া আমি সিম্পলিফাই কৰিমগে তেতিয়া আমি কি পাম 3150 সেন্টিমিটাৰ স্কয়াৰ যেহেতু আমি সাৰফেস এৰিয়া উলাইছো বা পৃষ্ঠকালি উলাইছো হেতু কাৰণে সেন্টিমিটাৰ স্কয়াৰত আমাৰ ইউনিটটো আহিব বা এককটো আহিব তেনেকৈ ইয়াত কৰি চাব লাগিব ইয়াত একে 2 * L2 B2 plus B2 H2 plus H2 L2 2 * L2 B2 মানে হ'ব 35 * 20 এখিনি তোমালোকে নিজে কৰিব ইনো পাৰিবা plus B2 * H2 B2 * H2 মানে 20 * 12 plus H2 into L2 H2 into L2 মানে 12 into 35 12 into 35 2 into 2 বাহিৰতে থাকিব 35 into 20 কৰিলে আমি পাম 700 plus 12 into 20 কৰিলে আমি পাম 240 plus 12 into 35 যেতিয়া কৰিম 35 into 12 2 ৰে 35 ক 70 হয় আৰু 1 ৰে 35 ক 35 হাতে পাছে 12 2 উকলিব 1 সৰি 420 গতিকে এখিনি থাকিব 420 আৰু এখিনি যেতিয়া সিম্পলিফাই কৰিম তেতিয়া আমি 2720 পাম এতিয়া চাবা সাৰফেস এৰিয়া ফাৰ্ষ্ট অৰ্ডাৰ আৰু সেকেন্ড অৰ্ডাৰ মানে প্ৰথমটোৰ পৃষ্ঠকালি আৰু সেকেন্ডটোৰ পৃষ্ঠকালি যদি চাও এটোৰ বেছি এটোৰ কম গতিকে আমি কি কৰিম পৃষ্ঠকালিৰ ডিফাৰেন্স মানে ডিফাৰেন্স ইন সাৰফেস এৰিয়া পৃষ্ঠকালিৰ পাৰ্থক্য হেতু কি হ'বগে 3150 minus 2720 সেন্টিমিটাৰ কিউবত আহিব এখিনি তোমালোকে উলিয়াব পাৰিবা এটো তোমালোকে নিজে উলিয়াবা পাৰ্থক্যটো উলিয়ালে হ'ল নেক্সট আহিলে ভলিউম আয়তনৰ কাৰণে কি আছিল L1 into B1 into H1 আছিল গতিকে আমি কি কৰিব লাগিব 30 into 25 into 15 আৰু এটো যেতিয়া কৰিম কৰি পেলাই আমি কি পামগে 11250 সেন্টিমিটাৰ কিউব আৰু এটোৰ কাৰণে যদি কৰো L2 into B2 into H2 কৰিব লাগিব হেতু কৰিলে আমি পাম 35 into 20 into 12 ইউনিটটো আহিব সেন্টিমিটাৰ কিউবত আৰু আমি পামগে 8400 সেন্টিমিটাৰ কিউব গতিকে প্ৰথমটোৰ ক্ষেত্ৰত ভলিউমটো বেছি আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত ভলিউমটো কম হয় গতিকে আমি দেখা পালো যে প্ৰথমটোৰ আয়তনো বেছি প্ৰথমটোৰ সাৰফেস এৰিয়া বা পৃষ্ঠকালিও বেছি দ্বিতীয়টোৰ পৃষ্ঠকালিটো কি হয় সাৰফেস এৰিয়াটো কম হয় আৰু প্ৰথমটোৰ ভলিউম বা আয়তনটো বেছি হয় দ্বিতীয়টোৰ ভলিউম বা আয়তনটো কম হয় প্ৰথমটোৰ ডিফাৰেন্স উলিয়ালে ইয়াত তোমালোকে পাবা এটা আৰু দ্বিতীয়টোৰ ভলিউমৰ ক্ষেত্ৰত যদি আমি ডিফাৰেন্স উলিয়াও তেতিয়া আমি ইয়াত 11250 মাইনাস কি কৰিব লাগিব 8400 কৰিব লাগিব আৰু ইউনিটটো কি হলাব ডিফাৰেন্স উলিয়ালে ইউনিটটো ওলাব সেন্টিমিটাৰ কিউবত যেতিয়া আমি ভলিউমৰ কথা কম আৰু যেতিয়া পৃষ্ঠকালি বা সাৰফেস এৰিয়াৰ কথা কম তেতিয়া ইউনিটটো কি হত আহিব সেন্টিমিটাৰ স্কয়াৰত আহিব কোৱেশ্চন নম্বৰ 22 ত চাবা আমাক এখন ক্লথ দিয়া হৈছে ৰেক্টেঙ্গুলাৰ ক্লথ হ'ব আৰু সেই ক্লথখনৰ আমাক কি দিয়া আছে আমাক দিয়া আছে কি ব্ৰেথ বা প্ৰস্থটো দিয়া আছে এতিয়া আমি এই ক্লথখন দি কি কৰিব লাগে এই কাপোৰখন দি কি কৰিব লাগিব এই কাপোৰখন দি আমি এনেকুৱা টোটাল 25টা সুটকেছৰ কভাৰ বনাব লাগিব এতিয়া এটা সুটকেছৰ কাৰণে লেন্থ ব্ৰেথ হাইট দিয়া আছে এটো সুটকেছটো কেনেকুৱা আকৃতিৰ কেনেকুৱা শেপৰ হয় ৰেক্টেঙ্গুলাৰ
কিউবইডাল শেপৰ বা তোমাৰ আয়তীয় ঘনকাকৃতিৰ লেন্থ দিয়া আছে 60 ব্ৰেথ দিয়া আছে 40 হাইট দিয়া আছে 20 ভালকৈ কথাটো বুজিবলৈ চেষ্টা কৰা এনেকুৱা এইখন কাপোৰেদি আমি কি কৰিব লাগে এনেকুৱা 25টা সুটকেছৰ কভাৰ বনাব লাগে গতিকে প্ৰত্যেকটো সুটকেছৰটো এটা পৃষ্ঠকালি থাকিব ন সেই পৃষ্ঠকেইখনৰ কালি লাগিব আমাক এটা সুটকেছৰ যিমান পৃষ্ঠকালি হয় 25টা সুটকেছৰ পৃষ্ঠকালি কি হ'ব তাৰ 25 গুণ হ'ব হয় হিমানখিনি পৃষ্ঠকালি জোৰাবলৈ এই কাপোৰখনৰ পৃষ্ঠকালিটো হ'ব লাগিব মানে এই কাপোৰখনৰ পৃষ্ঠকালি আৰু এই এনেকুৱা সুটকেছ 25টাৰ পৃষ্ঠকালি বা সাৰফেস এৰিয়া সমান হ'ব লাগিব এটা ফাৰ্ষ্টতে চা সাৰফেস এৰিয়া অফ ওয়ান সুটকেছ মানে এনেকুৱা এটা সুটকেছৰ সাৰফেস এৰিয়া কৈছে 2 * LB + BH + HL এটো সকলোৱে জানা এটো ফৰ্মুলাত আমি কি কৰিছো গুটেখিনি পুট কৰিছো L ৰ ঠাইত 60 B ৰ ঠাইত 40 আৰু H ৰ ঠাইত 20 পুট কৰিছো পুট কৰি পেলাই আমি কি পালো 8800 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে আমি এটা সুটকেছৰ পাইছো এটা সুটকেছৰ সাৰফেস এৰিয়া পাইছো 8800 সেন্টিমিটাৰ স্কয়াৰ কিন্তু আমাক তেনেকুৱা 25টা সুটকেছ লাগিব 25টা সো আমি 25 টাইমছ কৰিব লাগিব সাৰফেস এৰিয়া অফ 25 সুটকেছেছ 25 * 8800 সেন্টিমিটাৰ স্কয়াৰ এখিনলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ তাৰ পাছত আমি কি কৰিম চাবা এই কাপোৰখনৰ যেটো এৰিয়া হ'ব লাগিব এই কাপোৰখনৰ এৰিয়াটো এই এৰিয়াটোৰ সমান হ'ব লাগিব কাৰণ 25 সুটকেছ আমি জৰাব লাগিব 25 সুটকেছৰ যিমান সাৰফেস এৰিয়া এই কাপোৰখনৰ সাৰফেস এৰিয়াটো কিমান হ'ব লাগিব বা কাপোৰখনৰ এৰিয়াটো কিমান হ'ব লাগিব গতিকে আমি কি কৰিম এৰিয়া অফ দ্য ক্লথ ইয়াত লিখিব পাৰো এৰিয়া অফ দ্য ক্লথ কাপোৰখনৰ এৰিয়া ইজ ইকুৱেল টু এৰিয়া অফ 25 সুটকেছেছ এটো হ'বই লাগিব নহলে কেনেকৈ হ'ব গতিকে এৰিয়া অফ দ্য ক্লথ লেন্থ ক্লথখনৰ লেন্থটো আমি নাজানো দিকটো নাজানো কিন্তু প্ৰস্থ জানো প্ৰস্থ কিমান 110 হয় আৰু এৰিয়া অফ 25 সুটকেছেছ আমাক দি থোৱা আছে এটো আমি নিজেই পাইছো ক্যালকুলেট কৰি 25 * 8800 আমি কি কৰিব লাগে এই কাপোৰখনৰ লেন্থটো উলিয়াব লাগে এইটো ডিটাৰমাইন কৰিব লাগে L এফালে ৰাখিম 110 টো ইফালে যাব 25 * 8800 বা এনেকৈ লিখিব পাৰো 8800 টো 88 * 100 বুলি লিখিব পাৰো কিয় লিখিছো গম পাবা 110 টো এই 0 টো কেনসেল যাব 11 এৰে 88 ক 8 টাইমছ যাব এতিয়া কি আহিলে 25 * 8 25 * 8 কৰিলে কিমান পাও 25 4 গুণ কৰিলে আমি 100 পাও 25 যেতিয়া 8 গুণ কৰিম তেতিয়া আমি পাম 200 কিন্তু আৰু এটা 10 পূৰণ হৈ আছে গতিকে 2000 হ'ব সেই কাৰণে এই কাপোৰখনৰ এই যিখন কাপোৰ আছে তাৰ প্ৰস্থটো পালো দিকটো কিমান হ'ব লাগিব 2000 সেন্টিমিটাৰ গতিকে the required length equal to কি হ'ব 2000 সেন্টিমিটাৰ প্ৰশ্ন নম্বৰ 23 চাবা 23 কি দিয়া আছে এটা কিউব বা এটা ঘনকৰ সাৰফেস এৰিয়া বা মুঠ পৃষ্ঠকালি দিয়া আছে আমাক কিমান 600 মিটাৰ স্কয়াৰ এটা তাৰ দাঁতি বা এজ লেন্থটো আমি উলিয়াব লাগে এজ লেন্থটো আমি নাজানো এতিয়া কি কৰিম সাৰফেস এৰিয়াটো আমাক দিয়া আছে টোটাল সাৰফেস এৰিয়া আমি জাস্ট কৰিব লাগে কি 6l² ইকুৱেল টু আমি লিখিব লাগিব 600 কাৰণ 6l² টো হৈছে সাৰফেস এৰিয়া উলিওৱাৰ ফৰ্মুলা ঠিক আছে 6l² ইকুৱেল টু 600 কাৰণ 600 আমাক সাৰফেস এৰিয়া বা পৃষ্ঠকালিটো দিয়া আছে এতিয়া ইয়াৰ পৰা চোৱা l² ইকুৱেল টু কি হ'ব l² ইকুৱেল টু হ'ব 600 বাই 6 কি পামগে আমি 100 পাম যদি l² ইকুৱেল টু 100 হয় তেতিয়া হলে l ইকুৱেল টু কি হ'ব লেন্থটো কি হ'ব 10 হ'ব গতিকে আমি কি পালো এজ লেন্থ বা দাঁতি সেই দাঁতিটো আমি কি পাইছো 10 আৰু ইউনিটটো কিহত আছিল চাবা মিটাৰত আছিল হেতু কাৰণে এটো কি দিব লাগিব 10 মিটাৰ দিব লাগিব গতিকে 23 নম্বৰ প্ৰশ্নটো এইটোই নেক্সট আমি 24 নম্বৰ প্ৰশ্ন 24 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে আমাক সাইজ অফ এ মেটেল শীট এখন মেটেল শীট দিয়া আছে মেটেল শীট এখন বহুত সৰু হয় সৰু এখন মেটেল শীট সৰু মানে বহুত সৰু নহয় চাই লোৱা 1 মিটাৰ আৰু 1 মিটাৰ গতিকে এইখন বৰ্গ আকৃতিৰ হয় 1 মিটাৰ * 1 মিটাৰ বুলি দিয়া আছে না গতিকে বৰ্গ আকৃতিৰ এখন ধাতুৰ পাত বা মেটেল শীট ঠিক আছে সেই মেটেল শীটখনৰ এৰিয়া কি হ'ব যেহেতু স্কয়াৰ হয় গতিকে 1 মিটাৰ * 1 মিটাৰ কৰিব লাগিব এৰিয়া অফ দ্য মেটেল শীট ওলাই যাব 1 মিটাৰ স্কয়াৰ কিন্তু এনেকুৱা মেটেল শীটবোৰ লগাই পেলাই আমি কি কৰিব লাগে এটা সিলিন্ডাৰ বনাব লাগে বা এটা চুঙা বনাব লাগে আৰু সেই চুঙাটোৰ হাইটটো বা উচ্চতাটো দিয়া আছে হেতু হৈছে 14 মিটাৰ হাইটটো দিয়া আছে 14 মিটাৰ আৰু তাত যেখন বৃত্তাকাৰ
পৃষ্ঠ আছে বৃত্তাকাৰ পৃষ্ঠ দুখন আছে এখন ওপৰত এখন তলত সেই পৃষ্ঠকেইখনৰ বা সেই যিখন সাৰ্কুলাৰ সাৰফেস আছে সাৰ্কুলাৰ সাৰফেসৰ আমাক ৰেডিয়াছটো দিয়া আছে আৰু সেই ৰেডিয়াছটো হৈছে কিমান 2 মিটাৰ এতিয়া এই সুঙাটোৰ বা এই সিলিন্ডাৰটোৰ ইজিলি আমি কি কৰিব পাৰিম সাৰফেস এৰিয়াটো উলিয়াব পাৰিম হয় সাৰফেস এৰিয়া আমাৰ কিমান ল'ব 2 ইনটু পাই ইনটু ৰেডিয়াছটো কিমান দিয়া আছে 2 তাৰ পাছতে ৰেডিয়াছ 2 হাইট কিমান দিয়া আছে 14 ইয়াত কিমান লাগবে তেতিয়া 2 ইনটু 2 2 ইনটু 2 ইনটু 2 প্লাস 14 কিমান হ'ব 2 প্লাস 14 16 ইনটু পাই এনেকৈ আমাৰ ইয়াত ওলাব 64 পাই 64 পাই ওলাব এইটোৰ কালি ওলালে 64 পাই আৰু সৰু সৰু যিবোৰ মেটালিক হেৰি আছিলে মেটালিক শীট আছিলে বা তোমাৰ ধাতুৰ পাত আছিলে সেই পাতবোৰৰ এৰিয়াটো কিমান দি আছে 1 মিটাৰ স্কয়াৰ কিন্তু এই সিলিন্ডাৰটো বনাবলৈ হে এনেকুৱা সৰু সৰু আমাক পাত লাগে হেতু কাৰণে কি কৰিব লাগিব কিমান পাত লাগে জানিবলৈ হলে আমি এই সিলিন্ডাৰটোৰ টোটাল সাৰফেস এৰিয়াটো এনেকুৱা সৰু সৰু পাতবোৰৰ সাৰফেস এৰিয়াটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব therefore number of metal sheets required equal to কি হ'ব 64 pi divided by কি কৰিব লাগিব 1 মিটাৰ স্কয়াৰ এটো মিটাৰ স্কয়াৰ আছে নো কেনসেল যাব মিটাৰ স্কয়াৰ 64 pi মানে 22/7 আৰু এখিনি যেটা ক্যালকুলেট কৰিম আমাক 201.14 এনেকুৱা ধৰণৰ ওলাব কিন্তু নাম্বাৰ অফ মেটাল শীট হে কৈছে মেটাল শীট আমাক কেখন লাগিব দিছে ন গতিকে পইণ্টত আমাৰ ওলাব নোৱাৰে হেতু কাৰণে এপ্ৰক্সিমেট কৰি দিম এপ্ৰক্সিমেট কৰিলে হ'ব 201 গতিকে আমাক মেটাল শীট কিমান লাগিব মেটাল শীট লাগিব এনেকুৱা সৰু সৰু 201 খন বা 201 খন এনেকুৱা মেটাল শীট বা ধাতুৰ পাত লগালেহে আমি এনেকুৱা এটা সিলিন্ডাৰ বা সুঙা বনাব পাৰিম কোৱেশ্চন নম্বৰ 25 টো চাবা ইয়াত আমাক এখন আয়তাকৃতিৰ কাগজ দিয়া আছে বা ৰেক্টেঙ্গুলাৰ শেপৰ এখন পিস অফ পেপাৰ দিয়া আছে এই পেপাৰখনৰ ব্ৰেথটো দিয়া আছে আমাক 14 সেন্টিমিটাৰ মানে এই ব্ৰেথটো দিয়া আছে 14 সেন্টিমিটাৰ লেন্থটো আমাক দিয়া নাই যেটো লেন্থটো আমাক দিয়া নাই এটো নাই দিয়া বস্তুটো লেন্থটো আমাক নাই দিয়া এতিয়া চাবা এই পেপাৰখনেদি কি কৰা হৈছে এটা সিলিন্ডাৰ বনোৱা হৈছে পেপাৰখন ভালকৈ চাবা মন কৰিবা মই এখন দেখাইছো তোমালোকক এখন পেপাৰ ইয়াৰ লেন্থটো দিয়া নাই ইয়াৰ দৈৰ্ঘ্যটো দিয়া নাই প্ৰস্থটো দিয়া আছে এতিয়া এই পেপাৰখন এনেকে মেৰিয়াই দিলে কি হ'ব এনেকে যদি মেৰিয়াই দিও ইয়াত মই দেখাইছো চোৱা এনেকে যদি মেৰিয়াই দিছো তেতিয়া হলে পেপাৰখনৰ যেটো প্ৰস্থ আছিল সেই প্ৰস্থটোৱে এই সুঙাটোৰ কাৰণে এতিয়া যেটো সুঙা গঠন হল সেই সুঙাটোৰ কাৰণে উচ্চতা হ'ব বা হাইট হ'ব হেতু কাৰণে ইয়াত লিখা হৈছে দা ব্ৰেথ অফ দা পেপাৰ পেপাৰখনৰ যেটো ব্ৰেথ আছিল সেই ব্ৰেথটো ইয়াত কি হ'ব সুঙাটোৰ কাৰণে বা সিলিন্ডাৰটোৰ কাৰণে হাইট হ'ব গতিকে সিলিন্ডাৰটোৰ কাৰণে আমি হাইট কি লিখিব পাৰো সিলিন্ডাৰটোৰ কাৰণে আমি হাইট লিখিব পাৰো কিমান 14 সেন্টিমিটাৰ আমাক 20 সেন্টিমিটাৰ ব্যাসাৰ্ধটো দিয়া আছে 20 সেন্টিমিটাৰ এতিয়া কি কৰিব লাগে আমি এই সুঙাটোৰ আয়তন উলিয়াব লাগে বা এই সিলিন্ডাৰটোৰ ভলিউম উলিয়াব লাগে সেইকাৰণে ভলিউম অফ দা সিলিন্ডাৰ ফৰ্মুলাটো মনত আছে নে তোমালোকৰ নিশ্চয় আছে চাগে পাই r স্কয়াৰ ইনটু h আছিল এই গোটেইটা ডাটা আছে আমাৰ হাতত পাই মানে 22/7 r স্কয়াৰ মানে 20 ইনটু 20 ইনটু 20 আৰু হাইট উচ্চতাটো পাইছো আমি উচ্চতাটো কিমান 14 হাতেৰে কি কৰিব লাগিব 14 কটাকটি কৰিলে যাব 2 আছে 2 তিনিটা পূৰণ কৰিলত কিমান হ'ল 2 তিনিটা পূৰণ কৰিলত হ'ল 8 এইফালে আছে আমাৰ 22 পূৰণ 0 দুটা আছে কাৰণে 100 হ'ব 8 2 গুণ 16 6 উকলিব 8 2 গুণ 16 কে 1760 কি হ'ব সেন্টিমিটাৰ কিউব হ'ব আমাক ইউনিটটো সেন্টিমিটাৰ দিয়া আছিল হেতু কাৰণে ভলিউমৰ ইউনিটটো কি হত আহিব সেন্টিমিটাৰ কিউবত আহিব আমি এনেদৰে কি কৰিব পাৰিলো এই কাগজখনেদি যেটো সিলিন্ডাৰ বনাইছিলো বা যেটো সুঙা বনাইছিলো তাৰ ভলিউম বা আয়তনটো উলিয়ালো আৰু হেতু কিমান ললে 17600 সেন্টিমিটাৰ কিউব